যদি তুমি এডিআৰিৰ বাবে প্ৰিপাৰেশ্যন কৰি আছা তেন্তে ডোন্ট মিছ দিছ 10 কুৱেশ্যনছ কাৰণ আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া 10টা প্ৰশ্ন কেৱল এটা প্ৰশ্ন নহয় ই একোটা কনচেপ্ট গতিকে পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো ব'লা স্ক্ৰীনত দেখাৰ ধৰণে প্ৰথম প্ৰশ্নটো হ'ল অনুপাত অনুসৰি টকাৰ ভাগ 840 টকা এ আৰু বিৰ মাজত 5:7 অনুপাতত ভাগ কৰা হ'ল বি এ কিমান টকা পাব প্ৰথমতে আমি মুঠ অনুপাত উলিয়াম মুঠ অনুপাত হ'ব 5 plus 7 that's equal to 12 এটাকে বিৰ অংশ কিমান বিৰ অংশ হ'ব 12 ভাগৰ 7 ছেকেণ্ডটো বি পূৰণ মুঠ টকাটো কিমান আছে 840 7 12 গুণ 84 গতিকে 70 হ'ল 7 7 গুণ 49 গতিকে 490 টকা হ'ব আমাৰ শুদ্ধ উত্তৰ তো 490 চি অপশ্যন so this is the answer এতিয়া আমি পিছৰ প্ৰশ্নটোলৈ যাম এজন দেউতাক আৰু তেওঁৰ পুত্ৰৰ বয়সৰ অনুপাত 5:2 তেওঁলোকৰ মুঠ বয়স 49 বছৰ পুত্ৰৰ বয়স কিমান এতিয়া মুঠ অনুপাত একেধৰণে কৰিম আমি ইয়াত মুঠ অনুপাত 5 যোগ 2 সমান 8 এতিয়া দেউতাক আৰু পুত্ৰৰ বয়সৰ অনুপাত কৈছে প্ৰথমটো দেউতাকৰ দ্বিতীয়টো পুত্ৰ এতিয়া পুত্ৰৰ বয়স উলিয়াব লাগে এতেকে পুত্ৰৰ বয়স হ'ব 7 ভাগৰ কিমান 2 আৰু মুঠ বয়স হৈছে 49 বছৰ so you write 49 here 7 7 is 49 গতিকে 14 গতিকে পুতেকৰ বয়সটো কিমান হ'ব 14 বছৰ এটা শুদ্ধ উত্তৰ তো বয়সৰ অনুপাতৰ প্ৰশ্নটো আমি কৰিলো এনেকুৱা ধৰণে আৰু প্ৰশ্ন আহিব পাৰে পৰীক্ষাত so this is the type okay go to the next one ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অংশীদাৰিত্ব এ আৰু বি এ ব্যৱসায়ত ক্ৰমে 30,000 আৰু 50,000 টকা বিনিয়োগ কৰিলে বছৰটো মুঠ লাভ 24,000 টকা হ'ল বিৰ লাভাংশ কিমান এতিয়া লাভাংশ উলিওৱা হয় সাধাৰণতে মূলধনৰ অনুপাতত যদি কোনো চৰ্ত বান্ধি দিয়া নাথাকে গতিকে ইয়াৰ মূলধনৰ অনুপাতটো আমি প্ৰথমতে উলিয়াই লওঁ মূলধনৰ অনুপাত হ'ল 30,000 অনুপাত 50,000 গতিকে আমি ইয়াত 4টা শূন্য আছে গতিকে অনুপাতটো পাই গ'ল আমাৰ 3:5 গতিকে মুঠ অনুপাত বা মুঠ ভাগ কিমান গতিকে মুঠ ভাগ বুলি লিখিব পাৰোঁ অনুপাত বুলি লিখিব পাৰোঁ মুঠ অনুপাত কিমান হ'ব 3 যোগ 5 অৰ্থাৎ 8 ভাগ কৰিব এতিয়া 8 ভাগৰ কিমান ভাগ পাব বি এ বিৰ কোনটো পিছৰটো হয় গতিকে বি এ পাব 8 ভাগৰ 5 ভাগ এতেকে বিৰ অংশ বিৰ লাভৰ অংশ 8 ভাগৰ 5 পূৰণ মুঠ লাভ কিমান আছিলে 24,000 8 3 গুণ 24 গতিকে 3,000 ইয়াত হ'ব 3 5 গুণ 15 গতিকে 15,000 টকা বি এ লাভ কৰিব তো বিৰ লাভৰ অংশ কিমান হৈ গ'ল 15,000 টকা হয়নে চি অপশ্যনটো হ'ল কাৰেক্ট অপশ্যন এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ গুচি যাম নেক্সট প্ৰশ্নটো হ'ল মিশ্ৰণৰ অনুপাত মিক্সাৰ ৰেচিঅ' মিশ্ৰণ যিকোনো হ'ব পাৰে ইয়াত গাখীৰ আৰু পানীৰ অনুপাতো দিয়া আছে গাখীৰ আৰু পানীৰ অনুপাত 4:1 যদি মিশ্ৰণটো 25 লিটাৰৰ হয় তেন্তে পানীৰ পৰিমাণ কিমান ইয়াতো আমি একেধৰণে মুঠ ভাগ 4 যোগ 1 5 ভাগ মুঠতে তো পানীৰ পৰিমাণ কিমান 1 ভাগ 5 ভাগৰ 1 ভাগ নহয় এতেকে পানীৰ পৰিমাণ 5 ভাগৰ 1 পূৰণ 25 5 5 গুণ 25 গতিকে আমাৰ পাই গ'ল কিমান 5 লিটাৰ তো পানীৰ পৰিমাণ কিমান 5 লিটাৰ okay so go to the next then দৰমহাৰ অনুপাত এ আৰু বিৰ মাহিলী দৰমহাৰ অনুপাত 3:5 যদি বিৰ দৰমহা 40,000 হয় তেন্তে এৰ দৰমহা কিমান ইয়াত কিন্তু মুঠ দৰমহা দিয়া নাই এইটো মন কৰিবা এই প্ৰশ্নটো আমি সমাধান কৰিম এই ধৰণে এৰ দৰমহা কিমান
3x বুলি ধৰি ল'লো, বিৰ দৰমহা ধৰি ল'লো 5x, আৰু সেইটো দিয়া আছে আমাক কিমান 40,000। গতিকে x সমান কিমান হ'ব 40,000 হৰণ 5, তাৰমানে 8,000। x ৰ মান 8,000, এনেকৈ a ৰ দৰমহা কিমান হৈ গ'ল তেতিয়াহ'লে আমাৰ 3 পূৰণ 8,000 লগাই দিম, তাৰমানে 24,000 টকা। ঠিক আছে, আমি প্ৰথমতে কি কৰিলোঁ, a দৰমহা আৰু b দৰমহাটো ধৰি ল'লোঁ 3x আৰু 5x টকা, কিন্তু b দৰমহা আমাক 5x = 40,000 দিয়া আছিলে, so x দিয়া ল'লোঁ 8,000 হৈ গ'ল, আৰু 8,000 টো x ৰ ঠাইত বহুৱাই দিলোঁ, গতিকে a দৰমহা আমি পাই গ'লোঁ। a দৰমহা কিমান হ'ব 24,000, so b অপশ্যনটো কাৰেক্ট। অ'কে, ভেৰি ইজি। নেক্সট প্ৰশ্নটো হৈছে অনুপাত ৰূপান্তৰ বা ৰেচিঅ' কনভাৰ্চন। ইয়াত 3 মিটাৰ আৰু 150 চেণ্টিমিটাৰৰ অনুপাতক সৰল অনুপাতলৈ নিবলৈ কৈছে। চ' 3 মিটাৰটোক আমি লিখিব পাৰোঁ 3 পূৰণ 100 চেণ্টিমিটাৰ, আৰু যিটো 150 চেণ্টিমিটাৰ আছে তাক আমি 150 চেণ্টিমিটাৰে লিখিম। এতিয়া মিটাৰক চেণ্টিমিটাৰলৈ কনভাৰ্ট কৰা হৈ গ'ল, গতিকে চেণ্টিমিটাৰ আৰু চেণ্টিমিটাৰ কেঞ্চেল হৈ যাব, ইয়াৰ শূন্য কেঞ্চেল হৈ যাব, নহয়? 3 5 গুণ 15, আৰু 5ৰে 10ক কাটি দিলে আমি কি পাই যাম 2 5, 5 1 গুণ 5, আৰু 5 2 গুণ 10। কটাকটিটো নিজৰ কথা, নিজে কেনেকৈ ধৰণে কৰিব পাৰোঁ। ত' 2:1, গতিকে আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব বি অপশ্যন। চ' 6 নম্বৰ প্ৰশ্নটো আমাৰ সমাধান কৰা হৈ গৈছে। নেক্সট আহিল অবিৰত সমানুপাত বা কণ্টিনিউড প্ৰপৰ্চন। ত' কণ্টিনিউড প্ৰপৰ্চনৰ প্ৰশ্ন থাকিলে মানে তিনিটা যদি থাকে, তিনিটা ৰাশি যদি থাকে, মাজৰ ৰাশিটোৰ বৰ্গ সমান বাকী দুটাৰ পূৰণফলৰ সমান। গতিকে ইয়াত মাজৰ ৰাশি x আছে, 4x আৰু 34, 4x আৰু 36, গতিকে x² আমি কি পাম 4 × 36 পাম। তোমালোকে এইটো ভালদৰে জানা, এইটো আচলতে 4/x = x/36 হয়, সেইকাৰণে আমি এইটো পাম। গতিকে ইয়াৰ পৰা আমি x ৰ মান সহজে উলিয়াই দিব পাৰোঁ। x ৰ মান কেনেকৈ উলিয়াম, বৰ্গমূল 4 পূৰণ 36, 4 বৰ্গমূল 2, 36 বৰ্গমূল 6, গতিকে আমাৰ উত্তৰটো কিমান হ'ব 12। 12 কোনটো বি অপশ্যন, চ' বি অপশ্যনে আমাৰ কাৰেক্ট হ'ব। অ'কে, নেক্সট প্ৰশ্নটো আহিলে প্ৰত্যক্ষ আৰু ব্যস্ত সমানুপাতৰ। এতিয়া এই প্ৰশ্নটোত প্ৰত্যক্ষ লাগিছে নে ব্যস্ত লাগিছে আমি নিজে চাই লওঁ। এতিয়া 12জন শ্ৰমিকে এটা কাম 15 দিনত সম্পূৰ্ণ কৰে, একেটা কাম 20জন শ্ৰমিকে কিমান দিনত কৰিব। আমি প্ৰথমতে শ্ৰমিক আৰু দিন হিচাপত প্ৰশ্নটো লিখি লওঁ। 12জন শ্ৰমিকে কৰিব 15 দিনত। এতিয়া যদি শ্ৰমিকৰ সংখ্যা 20জন কৰি দিয়া হয়, দিন বাঢ়িব নে কমিব? ডেফিনেটলি কমিব। শ্ৰমিক বাঢ়িলে দিন কমিব। ধৰি ল'লো সেই দিনটো মই x বুলি। যদি শ্ৰমিক বাঢ়িলে দিন কমে, তেতিয়াহ'লে এটা ৰাশি বাঢ়িলে আনটো ৰাশি যদি কমে, তেতিয়াহ'লে আমি কি সমানুপাত বুলি ক'ম, ব্যস্ত সমানুপাত। ত' ব্যস্ত সমানুপাত হোৱাৰ লগে লগে অনুপাতকেইটা আমাৰ কি হ'ব, এটা আনটোৰ বিপৰীত হ'ব। যদি ইয়াত 12:20 লিখোঁ, আনফালে কি হ'ব তেতিয়াহ'লে 15:x নহয়, কি হ'ব x:15 হ'ব। চ' এইটোৱে আমাৰ কি পইণ্ট। ত' ইয়াৰ পৰা আমি আনচাৰ উলিয়াই লওঁ 20x, যিহেতু বৰ্জ পূৰণ হৈ যাব, 20x এফালে হৈ যাব 15 পূৰণ 12। ত' ইয়াৰ পৰা x আমাৰ হ'ব 15 পূৰণ 12 হৰণ 20, 4 5 গুণ 20, 4 3 গুণ 12, 5 3 গুণ 15, গতিকে 3 পূৰণ 3 কৰিলে আমি 9 পাম। গতিকে আমাৰ উত্তৰ হ'ব 9 দিন, আৰু এইটো হ'ল বি অপশ্যন। অ'কে, ত' এইদৰে আমি ব্যস্ত সমানুপাতৰ অংক এটা কৰি ল'লোঁ। এই প্ৰশ্নটোৰ গাড়ীৰ গতিৰ অনুপাত বা বেগৰ অনুপাতৰ প্ৰশ্ন। দুখন গাড়ীৰ গতিৰ অনুপাত বা বেগৰ অনুপাত 4:5। যদি প্ৰথম গাড়ীখনে একে সময়তে 240 কিলোমিটাৰ যায়, তেন্তে দ্বিতীয় গাড়ীখনে কিমান কিলোমিটাৰ যাব। এতিয়া অনুপাত যিহেতু দিয়া আছে, আমি ইহঁতি অতিক্ৰম কৰা দূৰত্বকেইটা উলিয়াম। ধৰি ল'লো প্ৰথম গাড়ীখনৰ অতিক্ৰম কৰা দূৰত্ব 4x কিলোমিটাৰ, আৰু দ্বিতীয় গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব 5x কিলোমিটাৰ। এইকেইটা দূৰত্ব 5x কিলোমিটাৰ। এতিয়া প্ৰশ্ন মতে প্ৰথম গাড়ীখনে 240 কিলোমিটাৰ যায় বুলি কৈছে, তেতিয়াহ'লে 4x মানে 240। চ' ইয়াৰ পৰা x আমি কিমান পাম 240 হৰণ 4, 4 6 গুণ 24, তাৰমানে 60, x 60। চ' দ্বিতীয় গাড়ীখনে তেতিয়াহ'লে কিমান কিলোমিটাৰ অতিক্ৰম কৰিব। দ্বিতীয় গাড়ীখনে 5x আছিলে, 5 ×
260 তাৰমানে 300 কিলোমিটাৰ হ'ব আমাৰ উত্তৰ আৰু এই অপচনটো কোনটো 300 কিলোমিটাৰ ক'ত আছে সি অপচনত আছে তো সি অপচনটোৱে হ'ল কাৰেক্ট অপচন ঠিক আছে বন্ধুসকল আমি এতিয়া একেবাৰে শেষৰ প্ৰশ্নটোত উপনীত হৈছোহি এই প্ৰশ্নটো হ'ল মানচিত্ৰৰ স্কেল এখন মানচিত্ৰৰ স্কেল 1:50,000 মানচিত্ৰৰ দুখন ঠাইৰ মাজৰ দূৰত্ব 6 সেন্টিমিটাৰ হলে বাস্তৱ দূৰত্ব কিমান তাৰমানে প্ৰথমটোৱে বুজাইছে মেপৰ দূৰত্ব প্ৰথম যিটো অনুপাতৰ প্ৰথম ৰাশিটোৱে বুজাইছে মেপৰ দূৰত্ব আৰু দ্বিতীয়টোৱে বুজাইছে প্ৰকৃত দূৰত্ব বা বাস্তৱ দূৰত্ব গতিকে 1 হলে মানে f যদি মেপৰ দূৰত্ব হয় বাস্তৱ দূৰত্ব 50,000 2 হলে 2 পূৰণ 50,000 তাৰমানে 50,000 গুণ বাঢ়ি যাব প্ৰকৃত দূৰত্বটো বা বাস্তৱ দূৰত্বটো গতিকে ইয়াত 6 সেন্টিমিটাৰ আছে প্ৰকৃত দূৰত্বটো কি হ'ব 50,000 গুণ 6 6 50,000 গুণ হ'ব এতেকে আমি বাস্তৱ দূৰত্ব সহজে উলিয়াই দিম বাস্তৱ দূৰত্ব ইকুৱেলটো আমি কি লিখিম 6 পূৰণ 50,000 সেন্টিমিটাৰ যেহেতু 50,000 গুণ হৈ যাব বুলি কৈছো তো 6 5 গুণ 30 আৰু পিছফালে 4টা সেন্টিমিটাৰ কিন্তু আমাৰ উত্তৰটো সেন্টিমিটাৰত নাই কিলোমিটাৰত আছে তো ইয়াক আমি কিলোমিটাৰলৈ নিবলৈ চেষ্টা কৰিম প্ৰথমতে আমি মিটাৰলৈ নি লওঁ কিমান সেন্টিমিটাৰে 1 মিটাৰ 100 সেন্টিমিটাৰে 1 মিটাৰ নহয়নে 100 সেন্টিমিটাৰ 1 মিটাৰ গতিকে প্ৰথমে 100ৰে হৰণ কৰিম তেতিয়া সি মিটাৰলৈ যাব কিন্তু ইয়াকতো মোক মিটাৰত নালাগে মোক কিলোমিটাৰত লাগে এতিয়া মিটাৰ কিলোমিটাৰলৈ নিবলৈ হ'লে 1000 মিটাৰ 1 কিলোমিটাৰ গতিকে 1000 এটা আৰু হৰণ কৰিব লাগিব তেতিয়া ই কি হলে গুচি যাব কিলোমিটাৰলৈ গুচি যাব ওকে so part the zero এটো 0 এটো 0 এটো তিনটা 0 কাটিলো আৰু দুটা 0 আছে এই কেটা এই 0 ডালত কাটি পালো তেতিয়া আমি পালো কিমান 1 গুণে और ওপৰত থাকিলে 3 কিলোমিটাৰ তেতিয়াহলে বাস্তৱ দূৰত্ব কিমান হ'ল আমাৰ 3 কিলোমিটাৰ কোনটো অপচন বি অপচন সো এইদৰে আমি 10 নম্বৰ প্ৰশ্নটো সমাধান কৰি ললো এটো খুব সহজে বাস্তৱ দূৰত্ব উলিয়াব পাৰো কাৰণ এটো মেপৰ দূৰত্ব মেপৰ স্কেলৰ পৰা এনেকুৱা ধৰণে 1 অনুপাত সামথিং এ থাকে গতিকে যিমান থাকে সিমান গুণ কৰি দিলে হ'ল গতিকে এই ধৰণে আমি মেপৰ দূৰত্ব আৰু প্ৰকৃত দূৰত্ব উলিয়াব পাৰিম গতিকে বন্ধুসকল আমি 10টা কনসেপ্ট আজি শিকিলো কনসেপ্ট এটা যদি তোমালোকৰ ভাল লাগিছে তেতিয়াহলে ভিডিওটো লাইক কৰিবা আৰু এনে ধৰণৰ ইনফৰমেটিভ ভিডিও পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিবা নতুন ভিডিও লগালে বাছবা তেতিয়াহলে আজিলৈ বাই বাই